পেৰামাউণ্ট ডেভেলপাৰ্ছ নামৰ প্ৰতিষ্ঠানত 7 লাখ টকাৰ ডকাইতি। ডকাইতে স্প্ৰে মাৰি ধন লুটি নিয়াৰ গোচৰ। ডকাইতৰ সন্ধানত আৰক্ষীয়ে তালাচী চলাওঁতেই ফাদিল হ'ল গুমৰ ফাঁক। গোচৰ দাখিল কৰা কৰ্মচাৰীৰ ঘৰতে ওলাল ডকাইতে লুটি নিয়া টকা। মিছা অভিযোগেৰে স্মাৰ্ট আৰক্ষীক ঘাটে ঘাটে পানী খুৱালে এজন লোকে। 7 লাখ টকা চুৰি হোৱাৰ অভিযোগ দি স্মাৰ্ট আৰক্ষীক নচুৱালে এইজন ধ্ৰুৱ কলিতাই। কৰ্মৰত প্ৰতিষ্ঠানৰ ধন আত্মসাত কৰাৰ অভিসন্ধি কৰিছিল ধ্ৰুৱই। পেৰামাউণ্ট ডেভেলপাৰ্ছৰ কৰ্মচাৰী ধ্ৰুৱ কলিতা। সোমবাৰে দিনৰ ভাগত ভগদত্ত আৰক্ষী চকীত মিছা অভিযোগ দিছিল ধ্ৰুৱ কলিতাই। দুৰ্বৃত্তই স্প্ৰে মাৰি 7 লাখ টকা থপিয়াই নিয়া বুলি আৰক্ষীক দিছিল অভিযোগ। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তীব্ৰ অনুসন্ধান চলায়। ধ্ৰুৱ কলিতাৰ অভিযোগৰ ভিত্তিত চিচিটিভিৰ ভিজুৱেল তথা অনুসন্ধান চলাই সেই স্থানত কোনো ধৰণৰ ধন লুটৰ ঘটনা সংঘটিত হোৱা নাই বুলি নিশ্চিত হয় দিছপুৰ আৰক্ষী। পৰৱৰ্তী সময়ত সোমবাৰে নিশাই ধ্ৰুৱ কলিতাৰ সৰু সজাইৰ ভাড়াঘৰত তালাচী অভিযান চলাই উদ্ধাৰ কৰে 7 লাখ টকা। কৰ্মৰত প্ৰতিষ্ঠানটোৰ ধনখিনি আত্মসাত কৰাৰ চেষ্টা চলাইছিল ধ্ৰুৱই। ইতিমধ্যে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে সমগ্ৰ ঘটনা। পেৰামাউণ্ট ডেভেলপাৰ্ছৰ কৰ্মচাৰী ধ্ৰুৱ কলিতা, তেখেতৰ অৰিজিনেল ঘৰ চিপাঝাৰ আৰু বৰ্তমান তেখেত ভাড়াত থাকে সৰু সজাইত। তেখেতৰ পৰা 7 লাখ টকা মানে স্নেটচ কৰি লৈ গ'ল কিবা স্প্ৰে মাৰি বুলি এটা খবৰ আহিলে। লগে লগে আমাৰ ভগদত্তপুৰ আউটপোষ্টৰ পৰা আৰু দিছপুৰ থানাৰ পৰা তদন্ত কৰা হয়। তদন্ত কালত গম পোৱা গ'ল যে তেনেকুৱা কোনো স্নেটচিং হোৱা নাছিলে আৰু সি নিজেই পইচাখিনি লুকুৱাই থৈ দিছিলে আৰু সেইটো মাৰাৰ ধান্দা কৰিছিলে। আৰু পৰৱৰ্তী সময়ত সৰু সজাইত তেখেতৰ ভাড়াঘৰটো আছিলে, সেই ভাড়াঘৰটোৰ পৰা 7 লাখ টকা ৰিকভাৰ কৰা হ'ল আৰু তেখেতৰ ওপৰত এতিয়া আইনগত ব্যৱস্থা লোৱা যাব। সম্প্ৰতি দিছপুৰ আৰক্ষীৰ জিম্মাত আছে ভুৱা অভিযোগকাৰী ধ্ৰুৱ কলিতা। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ। দীপাংকৰ দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।